Audio Jungle. Audio Jungle. ঘৰত কোনোবা আছেনে? আহকচোন বাহিৰলৈ ওলাই। হয়, কাক লাগিছিল? আপুনি এইটো ঘৰৰ মালিক নেকি? হয়, মই এইটো ঘৰৰ মালিক। কোৱাচোন কাক লাগিছিল? মই কাম বিচাৰি আছিলো। এই ওচৰৰ মানুহ এজনী ক'লে আপোনালোকে বোলে হেনো কাম কৰা ছোৱালী বিচাৰি আছিল। তাকে মই আহিছিলো। হয় বাৰু, আমি কাম কৰা ছোৱালী বিচাৰিছিলো। তুমি কাম কৰিব জানা নহয়? জানো। কিন্তু মোক আপুনি এটা উপকাৰ কৰিব পাৰিবনে? কি উপকাৰ কোৱাচোন? মই ইয়াতে থাকিব পাৰিমনে? মানে মোক থাকিবলৈ অকমান জেগা আৰু খাবলৈ কিবা এটা দিলে হ'ল। আৰু মোক একো নালাগে। কি? তুমি আমাক মানে ফ্ৰীতে কাম কৰি দিবা? তাৰ বিনিময়তো আপোনালোকে থাকিবলৈ দিব, খাবলৈ দিব ন? তাতে কাট খাই যাব। মোৰ কিবাচোন ভয়হে লাগিছে। আজিকালিৰ দিনতনো পইচা নোলোৱাকৈ কাম কৰে নে? চুৰ তুৰ কৰিবলৈ অহা নাইতো? নাই, তেনেকুৱা নাভাবিব। মই চুৰ কৰিবলৈ অহা নাই। মই বিপদত পৰিহে আহিছো। পিছে তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ বাৰী একো নাই। সকলো বেছি কৰি নাইকিয়া কৰি দিলে। এতিয়া মোৰ ঘৰ বাৰী একো নাই। মই পাগলৰ নিচিনাকৈ ঘূৰি ফুৰিবলগীয়া হৈছে। ইয়াত কাম বিচাৰিছো, তাত কাম বিচাৰিছো, কিন্তু ক'তো কাম পোৱা নাই। প্লিজ মোক ৰখাওক। ঠিক আছে বাৰু, হ'ব। অলপ সময় ৰ'বাচোন। মই মোৰ ল'ৰাটোক সুধিব লাগিব। মোৰ ল'ৰাটোহে উত্তৰ দিব পাৰিব। ঠিক আছে, সোধক। ৰাঘৱ, ইফালে ওলাই আহচোন। কি হলো মা? হেৰি কাম কৰা ছোৱালী বিচাৰি পোৱা নাছিলো জানো? এজনী পাইছো। ঘৰলৈকে আহিছে। তাইক বোলে হেনো দৰমহা একো দিব নালাগে। মুঠতে খাবলৈ খাদ্য আৰু থাকিবলৈ ঘৰ দিলেই হ'ল। ঠিকে আছে তেতিয়াহ'লে, পইচা নলয় যেতিয়া ভালহে। তই কথাটো ইমান সহজকৈ লৈছ যে ভয়ে লাগেচোন। ভয় কৰিবলৈকে কি আছে? কিবা কৰিলে ডাইৰেক্ট জেলত সোমাই দিম। ঠিক আছে, এতিয়া ৰাখো ন? ৰাখা, তোমাৰে কামত সহায় হ'ব। আৰু তাতে এতিয়া বিয়া দিনো ওচৰ চাপিছে, বহুত কাম হ'ব। ঠিক আছে বাৰু, ৰাখিছো। ঐ ছোৱালী, তুমি থাকিব পাৰিবা দিয়া। মা, এই সিটো ৰুমতে থাকিবলৈ দিয়া, সেইটো ৰুম চাফা কৰি দিলে হ'ল। তাই নিজে চাফা কৰি ল'ব নহয়। ঠিক আছে, হ'ব। মই নিজে চাফা কৰি ল'ম। আপুনি মোক ৰুমটো দেখাই দিয়ক। অ'কে, আহা। এইটো ৰুমটো অলপ চাফা কৰি ল'বা। ঠিক আছে, হ'ব। মোক এনেকুৱা পৰিস্থিতি কৰিলে লোকৰ ঘৰত কাম কৰিবলগীয়া হৈছে। তাকো এনেকুৱা এটা ৰুমত থাকিবলৈ দিছে, গোটেইটো লেতেৰা। এতিয়া নিজে চাফ চিকুণ কৰি ল'ব লাগিব। আণ্টি, স্নিগ্ধাচোন। আণ্টি ৰাঘৱ নাই নেকি? আছে, ভিতৰতে আছে। ভিতৰতে আছে যদি মোৰ ফোনটো কিয় ৰিচিভ কৰা নাই? জানো পাই। যোৱাচোন তুমি, ভিতৰতে আছে, যোৱা। ঠিক আছে, হ'ব আণ্টি। আপোনাক কথা এটা কৈ দিব পাহৰি থাকিলো। কি কথা? নতুনকৈ কাম কৰা ছোৱালীজনী ৰাখিছে নেকি? হয়। তেতিয়াহ'লে এই চফাবোৰ ইমান লেতেৰা হৈ আছে যে কাপোৰ কানি পৰি চাফ চিকুণ কৰি থব দিব আকৌ। এনে পইচা লোৱা নাই নহয়। মাতকচোন, ময়ো চাওঁ কোনজনীনো। ৰবা, মাতিছো। জয়া, জয়া, ইফালে ওলাই আহচোন। গৈছো বাইদেউ। কি হ'ল বাইদেউ, কওকচোন। তুমিয়ে নেকি নতুন কাম কৰা ছোৱালীজনী? হয় বাইদেউ, মই এইখন ঘৰৰ হ'বলগীয়া বোৱাৰী। আৰু মই লেতেৰা বৰ বেয়া পাওঁ। সেইকাৰণে ঘৰ দুৱাৰবোৰ অলপ চাফ চিকুণ কৰি থবা। তোমাক সেইটো কাৰণেতো ৰখা হৈছে ন। এই চফাখন চোৱাচোন, কাপোৰ কানি পৰি ইমান লেতেৰা হৈ আছে। বেলেগ মানুহ এটা আহিলে কি বুলি ক'ব? এইবোৰ অলপ ধ্যান দিবা, গম পাইছা নহয়? হ'ব বাইদেউ। আণ্টি, মই ওপৰৰ পৰা আহোঁ। ৰাঘৱৰ লগত কথা আছে। যোৱা। এইজনী আমাৰ হ'বলগীয়া বোৱাৰীজনী। বহুত ধনী ঘৰৰ ছোৱালী। দেউতাকৰ বহুত টকা আছে। আমাৰ বাবা সিহঁতৰ কোম্পানীতে জব দিছে। আৰু এনেকৈ ভাল পোৱা হৈ গ'ল সিহঁতক। আৰু এতিয়া বিয়া হ'বলৈ গৈ আছে। সেইকাৰণে তুমি অলপ চকু কাণ দিবা, ক'ত লেতেৰা হৈ আছে। তাই সকলো চকু কাণ মাৰি থাকে। হ'ব দিয়ক বাইদেউ, মই চাফ চিকুণ কৰি থম। হ'ব বাৰু। মহাশয়, হাই স্নিগ্ধা, তুমি? ঘৰৰ ভিতৰত বহি থাকিলে ফোনটো ৰিচিভ নকৰা কিয়? আকৌ যে মই ঘৰলৈ আহিবলগীয়া হয়। আহি ফোনটো চাইলেণ্টত আছিল, মই গমেই পোৱা নাছিলো। টিভি চাই আছিলো। হয় নেকি? পিছে তুমি অকস্মাত ওলালাহি যে, কিবা ইম্পৰ্টেণ্ট কথা আছে নেকি? একো ইম্পৰ্টেণ্ট কথা নাই। মনটো বেয়া লাগিছিল, মই বোলো তোমাৰ লগত অলপ ওলাই যাওঁ। কিজানি মনটো ফ্ৰেছ হৈ যায়, সেইকাৰণে আহিছো। ব'লা না অলপ ফুৰি আহোগে। মই গাই ধোৱা নহয়। একো নহয় দিয়া, গা ধুব নালাগে। গা ধুই থাকিলে আকৌ দেৰি হ'ব। পাৰফিউম অলপ মাৰি লোৱা আৰু ব'লা। ল'ৰাবোৰতো তেনেকুৱাই। হ'লেও আৰু মই কৈছো নহয় একো নহয় বুলি। ব'লা। মই বেয়া নাপাওঁ যেতিয়া বেলেগে বেয়া পোৱাটোৰ লগত কি লাগে, হয় নে নহয়? ৰবা তেনেহ'লে, কাপোৰযোকে চেঞ্জ কৰি লওঁ। সেইটো পাৰি, যোৱা। মই ৱেইট কৰি আছো, কিন্তু বেছি লেট নকৰিবা। পাপাই আকৌ গালি দিব। অ'কে বাবা, গৈছো, আহিছো। হ'বনে? হ'ব। শুনকচোন, এতিয়াৰ পৰা মানুহ মাতে ষ্টেট দিব লাগিব। আৰু এসপ্তাহহে আছে বিয়ালে। হয় নেকি? তেনেহ'লে তাকে লৈ নোযোৱা কিয়? সি লাজ কৰে। সি নাযায় বোলে মাতিবলৈ কাৰণে। সেইকাৰণে আপোনাকে কৈছে, আপুনিয়ে ব'লক। গাড়ীখন লৈ যাওঁ আৰু দূৰখিনি মাতি আহিলে চিন্তা নাই আৰু। ওচৰখিনি তেতিয়া মই মাতিব পাৰিম, আপুনি যাব নালাগে। আৰু সেয়ে নহয়, ঘৰৰ কামবোৰ আছেইচোন। এদিনতে ক'ত ইমানবোৰ কাম চম্ভালিব পাৰিম। সেইকাৰণে এতিয়াৰ পৰা কৰি থাকিব লাগিব, গম পাইছে নে নাই আপুনি? ঠিক আছে তেতিয়াহ'লে, ব'লা। ৰ'ব, কৈ থৈ যাওঁ। কৈ থৈ নগ'লে আকৌ বিচাৰি ফুৰিব নহয়। জয়া, জয়া। বাইদেউ কওক। আমি মানুহ মাতিব যাওঁ বিয়াৰ কাৰণে। তই কৈ দিবিচোন, ৰাঘৱে যদি বিচাৰে। হয় নেকি? ঠিক আছে বাইদেউ, আপোনালোকে যাওক। মই দাদাক কৈ দিম। হ'ব বাৰু। আৰু এই ভাত বনাই পেলাই থৈ দিবি আকৌ।
আহি পাই বৰ ভোক লাগিব নহয়, মোৰ একো বনাবলৈ মনে নাযাব। তই বনাই পেলাই থৈ দিবি দেই। হ'ব বাইদেউ, মই বনাই থৈ দিম। ব'লা ব'লা, আকৌ দেৰি হ'ব এতিয়া। বলক। ঘৰখনত বিয়া ওলাব এতিয়া, কিন্তু মোৰ ভাল কাপোৰ এযোৰ নাই। চাকৰণি বুলি মোৰ ভাল কাপোৰ এযোৰ নাই। এখেতলোকে যদি ভাল মানুহ হয় তেনেহলে ভাল কাপোৰ এযোৰ দিব, আৰু যদি মোক সঁচাকৈ চাকৰণি বুলিয়ে ভাবে তেনেহলে তেনেকৈ থাকিব লাগিব। আৰু মই মা মা। দাদা, বাইদেউহঁত নাই, মানুহ মাতিবলৈ গৈছে। হয় নেকি? তই এইফালে আহচোন। গৈছো দাদা। দাদা, কি হ'ল দাদা? আপুনি মোক মাতিছিলে? মাতিছিলো। কওকচোন। মাহঁতে ক'ত গৈছে? মানুহ মাতিবলৈ গৈছে। দেৰি হ'ব চাগে অলপ। দেৰি হ'ব চাগে। আপোনাৰ কিবা প্ৰয়োজন হৈছিল নেকি? মই ভাত বনাব মানে বাইদেৱে কৈ থৈ গৈছিল ভাতকেইটা বনাই থবলৈ কাৰণে। প্ৰয়োজন হৈছিল? কি দাদা? তোক। কি? মোৰ তোক প্ৰয়োজন হৈছিল। তোক বহুত দিনৰ পৰা লক্ষ্য কৰি আছিলো। সেইবোৰ আপুনি কি কৰিছে দাদা? যি কৈছো সঁচাই কৈছো। আহ না মোৰ ওচৰলে। আপুনি পাগল হোৱা নাইতো? আপোনাৰ বিয়া হবলৈ গৈ আছে, তাৰ পিছতো আপুনি এনেকুৱা কথা কৈ আছে যে? আৰে বিয়া হ'ব আৰু তোমাৰ লগত অলপ এনজয় কৰি লওঁ নে কি কোৱা? তোমাৰো চাগে এনজয় কৰিবলৈ বৰ মন যায়। আপুনি পাগল হৈছে নেকি? মোৰ এইবোৰ একো মন নাযায়, মই যাওঁ। আৰে ৰবা না, কলৈ যোৱা? মোক এৰি দিয়ক বুলি কৈছো, এৰি দিয়ক, নহলে কিন্তু মই চিঞৰি দিম। কি বুলি কলি তই? চিঞৰি দিবি? আৰু তই চিঞৰি বাচি যাম বুলি ভাবিছ? তোক এনেকুৱাকে ফচাম নহয়, তোক মুখ উলিয়াব নোৱাৰা কৰি দিম, গম পালি নহয়? মোক এৰি দিয়ক। আহ বুলি কৈছো, আহ, নহলে কিন্তু কথা দিগদাৰ হৈ যাব। হে ভগৱান, এয়া মোৰ লগত কি কৰিলা? আজিকালি কাকো বিশ্বাস কৰিব নোৱাৰি, সকলো স্বাৰ্থপৰ, নিজৰ স্বাৰ্থৰ কাৰণে যি টি কৰি দিব পাৰে। মনে মনে থাক, এতিয়া কানা কোঠাখন কৰি নাথাকিবি। আৰু এটা কথা শুনি ল, এইবোৰ কথা যাতে কাৰো কাণত নপৰে, গম পালি নহয়? নহলে কিন্তু তোক কি কৰিম ঠিক নাই। এইখন ঘৰৰ পৰা বাহিৰ কৰিবলৈ 1 ছেকেণ্ড নালাগিব, আৰু তেতিয়া য'ত যায় যাবি। আপুনি এইটো ভাল কাম নকৰিলে দাদা। ভাল কৰিছে নে বেয়া কৰিছে সেইটো মই জানো, তই মোক শিকাব নালাগে, গম পালি নহয়? আৰু এটা কথা শুনি ল, মই যেতিয়াই মাতো তই তেতিয়াই আহিব লাগিব, আৰু যদি নাহ চাবি। যা এতিয়া মোৰ ৰুমৰ পৰা যা। ওলা বুলি কৈছো, ওলা, মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতিব লাগে। উখ ৰাম, ইমান গৰম পৰিছে, ভাগৰি গৈছে দেই মানুহ মাতি মাতি। আৰু আছে আৰু কেইঘৰমান মাতিবলে, আহক বহি ৰখি। এই চাহ একাপকে খাবলৈ মন গৈছিল, মোৰতো বৰ টিং আছে। চাহ খাব নেকি? ৰব, নহলে মই জয়াকে কৈ দিওঁ। জয়া, জয়া। বাইদেউ কওক। যাচোন চাহ অলপ বনাগে। হয় নেকি? চাহ খাব? ৰব, নহলে মই বনাই দিছো। কি হ'ল আকৌ, তোৰ মনটো সেমেকি আছে যে? কিবা হ'ল নেকি? নাই, একো হোৱা নাই। তেনেহলে এনেকৈ আছ যে? এনেই আগৰ কথাবোৰ মনত পৰি থাকে, তাতে ঘৰত কোনো নাছিল যে, সেইকাৰণে বেছিকৈ মনত পৰে। কিয়, ৰাঘৱ নাছিল জানো? দাদাইতো ভিতৰতে সোমাই থাকে। হয় নেকি? পাহৰা আৰু সেইবোৰ কথা। এতিয়া এই বুলি ভাবা যে তুমি এখন ঘৰ পাইছা, আৰু এইটো তুমি তোমাৰ পৰিয়ালৰ নিচিনা ভাবিব পাৰা। তো কিয়নো ভাবি থাকিব লাগে সেইবোৰ কথা? যা এতিয়া চাহ বনাগে যা। ঠিক আছে, হ'ব। হেল্ল'। কোৱা স্নিগ্ধা। সেই কাৰোবাৰ মাত শুনি থকা নিচিনা পালো। নাই নাই, কোনো নাই। কি কৰি আছানো? শুই আছিলো, লেপটপৰ চিনেমাখন চাইছিলো, সেয়া মাত শুনিছা চাগে। আচ্ছা, সেয়ে নহয়, এপাক ওলাই আহিব পাৰিবা নেকি? ক'ত যাবা? এনেই আৰু কেইদিনমানৰ পিছতো লগ নাপাওঁ আৰু, একেবাৰে বিয়ালৈকে। আজিয়ে লগ হৈ লওঁ। হয় নেকি? ঠিক আছে তেতিয়াহলে, মই গৈ আছো। হ'ব দিয়া। তাৰতো লেপটপটো বেয়া হৈ আছে, তেনেস্থলত সি লেপটপত চিনেমা কেনেকৈ চালে? ভালকৈ আনিলে চাগে, কেলেনো মিছা কথা কব। ময়ো যাওঁ ওলাই, সি আহিবই, ল'ৰা মানুহ, বেছি দেৰি নালাগে। মোৰহে অলপ দেৰি লাগিব মেকআপ কৰোতে। চৰ চিনি পাও? চৰ, মই তোক মনে মনে থাকিবলৈ দিয়া নাছিলো। কিহৰ কাৰণে মাত দি আছিলি? তাই যদি শুনা পোৱা হয় অলপ শুনা পাইছিলি, মই কিবাকে মেনেজ কৰিলো কাৰণেহে তোৰ কাৰণে আজি মই ধৰত পৰি গলো হয়। চাবি কিন্তু মোৰ বিয়া কেনেবাকৈ কেঞ্চেল হব পাৰিলে তোক মই শুনাই নেৰো। আপুনি এইবোৰ ভুল কৰি আছে। আপুনি মোৰ জীৱন ধ্বংস কৰিছে, তাই জীৱনো ধ্বংস কৰিবলৈ কৈছে। তাইৰ জীৱন কেনেকৈ ধ্বংস হব? তাইকতো মই বিয়া পাতিম, জীৱন ধ্বংস হব যদি তোৰ হব, গম পালি? আপোনাৰ পাপ লাগিব। লাগক দে, পাপ লাগিলেও লাগক, যি লাগিলেও লাগক, মই ভয় নকৰো। মোৰ যিটো মন যায় সেইটো মই কৰিমেই। ওলা তই। ইমান যে কাম আছে ঘৰখনৰ, নহয় কোন ফালৰ পৰা প্ৰথমে ষ্টাৰ্ট কৰো ভাবিয়ে পোৱা নাই। বাইদেউ। জয়াচোন, কি হ'ল ক? বাইদেউ, আপোনাৰ ডাঙৰ কথা এটা কবলৈ আহিছো। আপুনি মোৰ কথা শুনে নে নুশুনে নাজানো, কিন্তু মই কথাটো কবই লাগিব, নহলে বহুত দেৰি হৈ যাব। কচোন কি কথা? বাইদেউ, আপোনাৰ ল'ৰাই একো ভাল কাম কৰি থকা নাই। মানে তই কবলৈ কি বিচাৰিছ? আপোনাৰ ল'ৰাৰ চৰিত্ৰ একেবাৰে বেয়া। জয়া, চা, উল্টা পুল্টা কৈ নাথাক। মোৰ ল'ৰাক তই কিহৰ বদনাম দিবলৈ ওলাইছ? এতিয়া তাৰ বিয়া আহি আছে, তই যি টি বদনাম নিদিবি। আৰু যদি এনেকে বদনাম দি থকা নহয়, তেনেহলে তোক এইখন ঘৰৰ পৰা বাহিৰ কৰি দিম, গম পাইছ নহয়? মই সঁচাই কৈছো বাইদেউ, আপোনাৰ ল'ৰাই মোক আপোনালোকে নথকা অৱস্থাত ৰুমলৈ মাতি নি মই কেতিয়াও কল্পনা কৰিব পৰা নাই যে আপোনালোকৰ সন্তানে এনেকুৱা এটা কাম কৰিব পাৰে। কি? ৰাঘৱে
বাইদেউ, মই শপত খাই কৈছো, দাদাই মোৰ লগত বেয়া কৰ্ম কৰিছে। মই কবলৈ বাধ্য। সেইটো কথা কোৱাৰ পিছত দাদাই যদি মোক মাৰিও পেলায়, তেনেহলে মোৰ কবলগীয়া একো নাই। কাৰণ মই এইটো কথা মনত ৰাখি থব পৰা নাই। কাৰোবাৰ আগত কওঁ কওঁ লাগি আছে, যাতে মনটো পাতল হয়। আৰু সেইকাৰণে আপোনাৰ আগত কৈছো, আপুনি ভাল মানুহ। আপুনি নিজৰ ল'ৰাটোক শুধৰাব পাৰিব। হ'ব বাৰু, মই তাক শিক্ষা দিম। তাক মই এনেকুৱা সংস্কাৰ দিছিলো, সি যে আজি এইটো পৰ্যায় পালেগে। আৰু যদি কথাখিনি মিছা হয়, তেনেহলে তইও শাস্তি পাবি। হ'ব বাইদেউ, আপুনি যি শাস্তি দিয়ে মই সেয়া গ্ৰহণ কৰিম। কিন্তু এইটো সত্য। ৰাঘৱ, ৰাঘৱ, মা তুমি কি হ'ল কোৱা? এইবোৰ মই কি শুনিছো? কি শুনিছা? তই এই লগত কি কৰিছিলি? মই একো কৰা নাই। একো কৰা নাই হা? তাই এতিয়া মোক সকলোখিনি বলকে দিছে নহয়। তই তাইৰ লগত কি কি কৰিছিলি? কি? ঐ ছোৱালী, মই তোৰ লগত কি কৰিছিলো হা? দাদা, মই আৰু মনে মনে থাকিব নোৱাৰো। লাগিলে আপুনি মোক মাৰিয়ে পেলা, কিন্তু মই সঁচা কথাবোৰ কমেই। এতিয়াতো কি শাস্তি দিম ক? সেই দেউতাৰ লগত লগাই দিব লাগে। তই বিয়াখনলৈ ধৈৰ্য ধৰিব নোৱাৰিলি নে? তুমি জানাইচোন মা, বিয়াৰ পিছত মই এনেকৈ এনজয় কৰিব নোৱাৰো, কাৰণ তাই বহুত ষ্ট্ৰিক্ট। সেইকাৰণে মই এতিয়াই এনজয় কৰি লৈছো। কিন্তু তাইক ভালকৈ ধমকাই দিব নোৱাৰিলি কেলে? তাই যে এতিয়া মোক সকলোবোৰ কথা কৈ দিছে। মোৰ সলনি যদি বেলেগক কৈ দিলে হয়, তেতিয়াহলে কি হল হয়? বাইদেউ, আপুনি মানে এখেতৰ লগত মিলি আছে। আপুনি সকলো জানে। য়েছ, মই সকলো জানো। আৰু এইটো তোৰ লগত ফাৰ্ষ্ট হোৱা নাই। আগতে কিমান ছোৱালী ধ্বংস কৰিলে সেয়া ঠিক নাই, কিন্তু এতিয়া মোৰ ল'ৰাটো ভাল হবলৈ গৈ আছে। তাই বিয়া হবলৈ গৈ আছে এজনী ভাল ঘৰৰ ছোৱালীৰ লগত। তহঁতৰ নিচিনা ছোৱালী সি এনজয় কৰিবলৈহে লয়। সি চাগে তোক ভালকৈ দম নিদিলে, কিন্তু মই কৈছো শুন, তই যদি কেনেবাকৈ মুখ খোল, তেনেহলে কথা দিগদাৰ হৈ যাব। আৰু এতিয়াৰ পৰা তই বাহিৰলৈ ওলোৱা বন্ধ। কাৰো লগত কথা পাতিব নোৱাৰিবি আৰু ক'তো যাব নোৱাৰিবি। গম পালি নহয়? এই 4 বেৰৰ ভিতৰতে সোমাই থাকিব লাগিব। বাইদেউ, ইমান নিৰ্লজ্জ কাম কৰি পেলাই আপুনি নিজৰ ল'ৰাটোক কেনেকৈ দিব পাৰে? সি ভাল পোৱা কাম মই সকলো কৰিব দিব পাৰো, কিন্তু এটা কথা কওঁ, যেতিয়া সি ধৰাত নপৰে। যা এতিয়া নিজৰ কামত লাগগে। আগতে যেনেকৈ আছিলি তেনেকৈ থাকগে, বুজিলি নহয়? তোকো কৈ থলো, এতিয়াৰ পৰা আৰু এইবোৰ বাদ দে। মই তোক সদায় সদায় আগুৰি সামৰি ল'ব নোৱাৰো নহয়। কেনেবাকৈ যদি পুলিচৰ আগত কৈ দিয়ে, তেতিয়া কি হব? আৰু মা চিল, একো পুলিচৰ আগত কৈ নিদিয়ে। তাই যদি কব মন থাকিলেই হয়, তেনেহলে বহুত আগতে কলে হয়। তাইও এনজয় কৰি থাকে। হ'ব দে, স্নিগ্ধাই যাতে এইবোৰ কথা গম নাপায়, সেইটো মন দিবি। তাই বহুত ষ্ট্ৰিক্ট হয়। হ'ব মা, তাই একো কথা গম নাপায়। আৰু আজিৰ পৰা মই এৰিলো। ঠিক আছে, হ'ব। মই বাইদেউকতো এনেকুৱা বুলি ভবা নাছিলো। এতিয়া মোৰ এটাই উপায় আছে। মই যেনেকৈ নহওক স্নিগ্ধা বাইদেউকে ক'ব লাগিব। সেই বাইদেউজনীয়ে কথাবোৰ শুনিব মোৰ। এইখন ঘৰত কৈ একো লাভ নাই। কিন্তু মই এইখন ঘৰৰ পৰা বাহিৰলৈ যাওঁ কেনেকৈ? মোকতো কোনো যাব নিদিব। সকলোৱে এতিয়া মোৰ পৰা চকু দিব। মই ক'ত গৈছো, কি কৰিছো? হে প্ৰভু, কি মায়াজালত ফচাই দিলে ইয়া মোক। হেল্ল', কোৱা স্নিগ্ধা। কি কৰি আছা? আছো দিয়া এনেই। তুমি কি কৰিছা? ময়ো আছো। মেহেন্দি লগাই আছিলো, জেছ হৈছে আৰু তোমালৈ ফোন কৰিছো। তোমাৰ নামো লিখিছো মোৰ হাতত। হয় নেকি? ফটো মাৰি দিবা আকৌ। ঠিক আছে, দিম বাৰু। দাদা, সোমাব পাৰোনে? আহ। চাহ আনিছিলো, খাই লওক। টেবুলতে থৈ পেলাই গুচি যা। হ'ব দাদা। জয়া আহিছে নেকি? চাহ দিবলৈ আহিছিল। শুনাচোন, মই অলপ পিছত ফোন কৰিছো দিয়া। হয় নেকি? ঠিক আছে, হ'ব। মোৰ মানে কাম এটা মনত পৰিল। মই কামটো কৰিব লাগিব। অকে, বাই। বাই। মোৰ মনটো কি গোন্ধ আছে। মই যাব লাগিব ৰাঘৱৰ ঘৰলৈ। মাইনা কোৱা। মই ৰাঘৱৰ ঘৰলৈ এপাক যাব লাগিব। কি? কিহৰ কাৰণে? এতিয়া তুমি যাব নাপায়। কাইলৈ পৰহিলৈ তোমাৰ বিয়া। কাম এটা আছে মা, বহুত ইম্পৰ্টেণ্ট কাম। নগলে নহব, প্লিজ মা। দেউতাক নকবা মই কৈছো বুলি। লগৰ ছোৱালীক ইনভাইট কৰিবলৈ কৈছো বুলি কবা। ঠিক আছে, কিন্তু সোনকালে আহিবা আকৌ। দেৰিকৈ নাথাকিবা। হ'ব মা, মই এই গলো এই আহিলো। ঠিক আছে, যোৱা। হে প্ৰভু, বিয়াখন যাতে ভালে ভালে হৈ যায়, সেইটোৱে কামনা কৰিছো। আৰু সেইজনীয়ে যাতে এইকেইদিন মনে মনে থাকে। তাৰ পিছত বিয়াখন হৈ যোৱাৰ পিছত তাইক এইখন ঘৰৰ পৰা গতিয়ে বাহিৰ কৰাই দিম। তাই আৰু এইখন ঘৰত থাকিব নালাগে। নহলে বোৱাৰীজনীক কথা লগাই তাই মোৰ ল'ৰাটোক সংসাৰ ধ্বংস কৰি দিব পাৰে। হেল্ল' আন্টি, বহি আছে। আৰে স্নিগ্ধা, তুমি আজি আহিলা যে? ৰাঘৱৰ লগত ইম্পৰ্টেণ্ট কাম এটা আছে, সেইকাৰণে আহিলো। মা আহিব দিয়া নাছিল, কিন্তু মই জোৰ কৰি আহিলো। হয় নেকি? ৰাঘৱ ক'ত আছে? আছে, ভিতৰতে আছে। যোৱা। ঠিক আছে আন্টি। আকৌ ঘপককৈ কেনেকৈ আহিলে? এইজনী কিবা লগাই দিলে নেকি? নাই, তাইনো ক'ত লগাব পাৰিব? তাইৰ হাততো মোবাইলো নাই। কিবা কাম আছে চাগে, সেইকাৰণে আহিছে। মই এজনী কওঁগে তাহাঁতৰ ৰুমলৈ নাযাবলৈ কাৰণে। স্নিগ্ধা, তুমি আহিলা যে? কি হ'ল, মোক দেখি ইমান চক খাই গলা যে? মই আহিব নাপায় নেকি? পাই। তেনেহলে এনেকৈ সুধিছা যে? তোমাৰ লেপটপটো দিয়াচোন, মোৰ কাম এটা আছিলে। মই লৈ যাওঁ। বিয়াৰ পিছত লৈ আহিম বাৰু। লেপটপটো? কি হ'ল? তুমি চোন কৈছিলা ভাল কৰিলা বুলি। দিয়া আকৌ। ভাল কৰিলো মানে আকৌ বেয়া হৈ থাকিলে নহয়। আকৌ বেয়া হলে? ভাল কৰি অনা বস্তুটো আকৌ কেনেকৈ বেয়া হব পাৰে? সেইটো আৰু বেয়াই হৈ গ'ল। সেইটো ভাল কৰিব নোৱাৰি আৰু। পুৰণা হল যে, নতুন এটা ল'ব লাগিব। তোমাৰ লেপটপটো কি হ'ল? মোৰতো বেয়া হ'ল, সেইকাৰণে তোমাৰটো বিচাৰি আহিছিলো। বহুত
ইম্পৰ্টেণ্ট ডকুমেণ্টছ এটা ছাবমিট কৰিব লাগিছিল। হয় নেকি? বৰ বেয়া কথা হ'লচোন। ঠিক আছে হ'ব বাৰু, মই যাওঁ দিয়া। সেইটো কথা কাৰণে আহিছিলা নেকি? সেইটো কথা কাৰণে আহিছিলো। হ'ব দিয়া নহ'লে যোৱা। তই আহিব লাগিবনে? নালাগে, ড্ৰাইভাৰ আহিছে, মই তেখেতৰ লগতে যাম। অ'কে বাই। বাই। উফ ৰাম, ভাল বাচিলো দেই। সিদিনা মই এনেই কিয় কৈ দিব লাগে লেপটপটো ভাল কৰিলো বুলি। ভয় খাই গৈছিলো। কি হ'ল বাৰু? উফ। সিদ্ধা বাইদেউ আহিছে হ'বলা, মই যাওঁ। কথাবোৰ ক'বই লাগিব, নহ'লে আৰু কেতিয়াও সুযোগ নাপাওঁ। ক'ত যাবলৈ ওলাইছে তই? দাদাহঁতক চাহ দি আহোঁগৈ। স্নিগ্ধা বাইদেউ আহিছে হ'বলা, কোনো দৰকাৰ নাই চাহ দিবলৈ কাৰণে। আৰু স্নিগ্ধা এনেও চাহ নাখায়, সেইকাৰণে চাহ নিব নালাগে। থৈ দে চাহ। হয়তো বাহিৰত ওলাবি, পাকঘৰতে থাক। বাহিৰত ওলালে ঠেং ভাঙিম। মই জানো নহয় তোৰ চালাকি, স্নিগ্ধাক গোটেই কথাবোৰ ক'বলৈ কাৰণে, নহয় জানো? কিন্তু তই কেতিয়াও সফল নহও। মোৰ ল'ৰা বিয়া তই ভংগ কৰিব নোৱাৰ। মোৰ ল'ৰা বিয়া হ'বই, সেইটো খাটাং। আৰু বিয়া হৈ যোৱাৰ পিছত তই যে এইখন ঘৰত থাকিব পাৰিবি, সেইটো মিছা কথা। তোক মই এইখন ঘৰৰ পৰা বাহিৰ কৰি দিম, গম পালি নহয়? প্লিজ বাইদেউ এনেকুৱা নকৰিব মোৰ লগত, এনেকুৱা অন্যায় হ'ব নিদিব। চুপ চুপ থাক, এখোজ বাহিৰত নোলাবি। মই তোক বাহিৰৰ ফালৰ পৰা খুব মাৰি থৈ যাম, স্নিগ্ধা যেতিয়ালৈকে নাযায়, গম পালি নহয়? এইটোৱে সুযোগ, বিয়া হৈ থাকোতে মই ইয়াৰ পৰা পলাব লাগিব, যেনেকৈ নহওক। কেনেবাকে এই ৰুমটোৰ পৰা ওলাব পাৰিলে মই বাচি গলো। তাৰপিছত মই স্নিগ্ধা বাইদেউৰ ঘৰলৈ যাম আৰু স্নিগ্ধা বাইদেউক সকলোবোৰ কথা কৈ দিম। ইহঁত নোযোৱাৰ আগতে মই গৈ পাব লাগিব। কি কৰি আছ তই ইয়াত? এনেই আছো। বল বাহিৰলৈ বল, তাতে বহি থাকিবিগে। মানুহ আহি আছে, ঠাণ্ডা পানী চানী দিবিগে। ঠিক আছে বাইদেউ, হ'ব দিয়ক। পলোৱাৰ ধান্দা নকৰিবি, হ'ব নপলাও। কি হৈ আছে তোমালোকৰ? আপুনি জয়াক কৈছো আকৌ ভিতৰত সোমাই আছে। মই বোলো বাহিৰলৈ বল, বাহিৰত ইমান মানুহ আহি আছে, তই ভিতৰত সোমাই কাম কৰি থাকিব নালাগে। আজিৰ দিনত তই কাম কৰিব নালাগে, মানুহ আছে নহয় কাম কৰা, সেই বুলিহে ক'বলৈ আহিছিলো। তো জয়া, বোলা আকৌ, আজি দাদাৰ বিয়া, এনজয় কৰিব লাগে। বলা বাহিৰলৈ বলা। ঠিক আছে বলক। মোৰ মনটো এনেকুৱা কিয় গোন্ধাই আছে যে কিবা এটা অঘটন হবলৈ গৈ আছে। কিবা এটা লুকুৱাই আছে মোৰ পৰা আগতে। কি লুকাব পাৰে বাৰু? সি মোক মিছা কথা কৈ আছে। তাৰ চকুত দেখিছো মই সি যে মিছা কথা কৈ আছে। লেপটপৰ কথাটো মিছা ক'লে, আৰু যে মই ছোৱালীৰ মাত শুনিছিলো সেইটো মিছা কৈ আছে। কিন্তু ছোৱালীজনী কোন হয় সেইটোহে ধৰিব পৰা নাই। বাইদেউ মোক বচাওক, মোক সিহঁতে মাৰি পেলাব। আৰে তুমি ইয়াত কেনেকৈ? আৰু কোনে তোমাক মাৰিবলৈ ওলাইছে? বাইদেউ মই আপোনাৰ কাছে সকলোবোৰ কথা কওঁ। মই জানো আপুনিহে মোৰ কথাবোৰ শুনিব, বেলেগে কোনো নুশুনে। কোৱাচোন তুমি, অলপ ঠাণ্ডা হোৱা। কোৱাচোন কি হ'ল? বাইদেউ ৰাঘৱ দাদা ভাল ল'ৰা নহয়। কি? বাইদেউ মোৰ লগত যিখিনি কৰিলে, তাৰপিছত মই আৰু তেখেতক ভাল মানুহ বুলি নকওঁ। আপুনি মোৰ কথা বিশ্বাস কৰক। ৰাঘৱে মোৰ লগত ৰাঘৱে তেনেকুৱা কৰিছে? বাইদেউ তুমি তেতিয়াহ'লে অতদিনে মনে মনে আছিলা কিয়? মই তেখেতৰ মাকক কৈছিলো, কিন্তু মাকে ওলোটাকৈ ৰাঘৱ দাক চাপৰ্ট কৰে আৰু মোক ধমকি দিছে যে মই যদি কাৰোবাৰ আগত কথাবোৰ কওঁ তেনেহ'লে মোক মাৰি পেলাব। আৰু আজিও মোক ওলাব দিয়া নাই, মোৰ ওপৰত নজৰ ৰাখিছে। মই যেতিয়া পলাবলৈ চেষ্টা কৰিছো মোৰ পিছত গুণ্ডা লগাই দিছে। আৰু এয়া দেখিছে নহয় মোক কি অৱস্থা কৰিলে। ইছ ৰাম, তুমি কাম এটা কৰা, তুমি বহাচোন, মই পুলিচক ফোন কৰো। পুলিচ? পুলিচক ফোন কৰিব লাগিব, নহ'লে নহ'ব। ইমান ডাঙৰ এটা অপৰাধ কৰিছে আৰু মাক দেউতাকে চাপৰ্ট কৰিছে। কিন্তু বাইদেউ আপোনাৰ বিয়া আজি। বিয়া মাই ফুট। মই এনেকুৱা এজন মানুহৰ লগত বিয়া হ'ব নোৱাৰো যি অসভ্য, অভদ্ৰ, ৰাঘৱ ভাল ল'ৰা বুলি ভাবিছে। কিন্তু তুমি বহা অলপ, মই আহি আছো। হ'ব বাইদেউ। ধেৎ চাল্লা, গ'ল নহয় ভিতৰত সোমাই। এতিয়া চাগে কইনাজনীক সকলো কথা কৈ দিব। তাৰ পিছত আৰু ৰাঘৱৰ খেল খতম। মই পলোৱাহে কথা, নহ'লে ময়ো ধৰাত পৰিম। ছোৱালীজনীক মই মাৰিছিলো, সেইবোৰ কেছত। তুমি চাই থকা নাছিলা নেকি? তাই পলাব পাৰিলে কেনেকৈ? আৰু টেনচন নলবিচোন, মই পিছত গুণ্ডা পঠিয়াই দিছো। এতিয়ালৈকে চাগে তাই ডেড বডি পৰি আছে, আৰু অলপ পিছত ছোৱালী আনিবলৈ যাব লাগিব। ঠিক আছে হ'ব বাৰু, তেনেকুৱা হৈছে যদি ভালে কথা। অলপ পিছত ফোন আহি আছে, তাই যে এইখন পৃথিৱীত নাই বুলি। হ'ব দিয়া। যা তই বাহিৰলৈ যা, বাহিৰত বহুত মানুহ আছে, হাংগামা কৰিব নালাগে এনে। হ'ব। এই জয়াজনী ক'ত গ'ল? উঠনিৰ পৰা বিচাৰি ফুৰিছো, নাই। ক'ত গ'ল জানো? কাক বিচাৰি ফুৰিছে? জয়া ক'ত গ'ল? জানো, উঠনিৰ পৰা ময়ো বিচাৰি ফুৰিছো, মানুহজনীক বিচাৰি পোৱা নাই। কি যে হ'ব নহয় ছোৱালীজনী, ক'ত অন্য মনস্ক হৈ থাকে। নাজানো আৰু। হ'ব দিয়ক বলক, ছোৱালী আনিব যাব এতিয়া, বাহিৰলৈ যাওঁ। ঠিক আছে ব'লা। স্নিগ্ধা, তুমি ইয়াতে ৰৈ আছা যে, আৰু বিয়াত মানুহ নাই যে, ক'ত গ'ল মানুহবোৰ? যদি বিয়াখন কেঞ্চেল হ'ব বুলি জানেই, তেনেহ'লে মানুহৰ কিহৰ প্ৰয়োজন? কিহৰ কাৰণে থাকিব মানুহ? তুমি এইবোৰ কি কৰিছা? কি হ'ল? জানো মা, স্নিগ্ধা কি হ'ল? কি আবোল তাবোল বকি আছে? ৰবা, গম পাই যাবা। জয়া? জয়া, তই ইয়াত? জয়া ইয়াত। কেনেকৈ? তোক তাত বিচাৰি ফুৰিছে আৰু তই ইয়াত আছ যে? আৰু ইয়াত তোৰ কি হ'ল? মনে মনে থাকা, কিমান নাটক কৰিবা হা? লাজ নোপোৱা এজনী ছোৱালীৰ লগত এনেকৈ নিৰ্যাতন চলাবলৈ কাৰণে? এইবোৰ মিছা কথা কৈছে তাই। মই তাইৰ লগত একো কৰা নাই। তাই এনেই ফাঁকি দিছে, আৰু তোমাৰ লগত বিয়াখন ভাঙিবলৈ চেষ্টা কৰিছে, কাৰণ তাই মোক ভাল পাওঁ বুলি কৈছে। মই একচেপ্ট নকৰাৰ কাৰণে
তই এইবোৰ নাটক কৰিছে। মনে মনে থাকা। কোনে নাটক কৰিছে কোনে নাটক কৰা নাই সেইবোৰ মই ভালকৈ জানো। যিদিনাৰ পৰা তুমি মোক পিছত মাতিবলৈ লৈছিলা সিদিনাই মই গম পাই গলো তুমি যে কিবা এটা গণ্ডগোল লগাই আছা। আৰু মই সিদিনা নিজেই শুনিছো ফোনত জয়াৰ মাত। তাৰপিছত মোক কি প্ৰুফ লাগে? নিজে গৈ দেখি আহিছে তোমাৰ লেপটপটো বেয়া। তেনেস্থলত তুমি কি কৈছা? তুমি লেপটপৰ চিনেমা চাই আছা। ৰাঘৱ ইমান নিৰ্লজ্জ কাণ্ড কৰিবলৈ তোমাৰ অলপো লাজ নালাগিল নে? তোমাৰ নিজৰ যদি ভণ্টি হল হয় তেতিয়া কি কৰিলে হয়, কিন্তু তোমাৰ মা আৰু দুগুণ চোৱাচোন। জয়াৰ কথাবোৰ কওঁতে তোমাকে চাপৰ্ট কৰিলে। কেনেকুৱা সংস্কাৰ দিছে তোমাৰ মায়ে? বহুত ভাল সংস্কাৰ দিছে। এতিয়া জেলৰ ভাত খাব লাগিব। গম পালা নহয়? মই অলৰেডি পুলিচক ইনফৰমেশ্যন দি দিছো। পুলিচ আহিব এতিয়া। পাপ কৰিছা যেতিয়া ভুগিবই লাগিব। তুমি অকল নোযোৱা, তোমাৰ মা যাব আৰু জয়াক যোনে মাৰিছে সেই ল'ৰাজনো যাব। গম পালা নহয়? ইন্সপেক্টৰ, এই দুজন লৈ যাওক ইহঁতক আৰু কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়ক, যাতে গম পাই যায় সিজনী ছোৱালীক নিৰ্যাতন চলোৱা কিমান পাপ কাম। ঐ বল বৰা সাজত আহিছিলি, এতিয়া ৰঙা ঘৰৰ ভাত খাব লাগিব। প্লিজ স্নিগ্ধা, এবাৰলৈ ক্ষমা কৰি দিয়া, মোৰ ভুল হৈ গল। আৰু জানা মোৰ মূৰটো খাই নাথাকিবি, মই এইবোৰ বেয়া পাওঁ। চাহ লৈ যাওক। বাইদেউ আপোনাক যে কি বুলি ধন্যবাদ দিওঁ। নালাগে মোক ধন্যবাদ দিবলৈ, মই যিখিনি কৰ্তব্য সেইখিনি কৰিছো। আৰু শুনা, তুমি আৰু বেলেগত কাম কৰিব নালাগে। তুমি ইয়াতে থাকিব পাৰিবা আমাৰ ঘৰত। আজিকালি দিনত মানুহক চিনি পোৱা বহুত কঠিন। ধন্যবাদ বাইদেউ, আপুনি নোহোৱা হৈ আজি মোৰ কি হল ঠিক নাই। মই যেতিয়াই সিহঁতৰ কথাবোৰ কলো তেতিয়াই গম পাই গলো আপোনাকে কথাবোৰ কব লাগিব। সিহঁতে মোৰ কথা বুজি নাপায়, আপুনি